সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক অংকুৰণৰ পাঠ নং 13 প্ৰাকৃতিক দুৰ্যোগ পাঠটোৰ এটা আলোচনা আগবঢ়াম আৰু পাছৰ ভিডিঅ'ত আমি প্ৰশ্নোত্তৰখিনি কৰিম। আলোচনা এইকাৰণে কৰিছোঁ যে কিছুমান কথা যদি তোমালোকে ভালকৈ বুজি নোপোৱা তেতিয়াহ'লে ডাইৰেক্টলি প্ৰশ্নোত্তৰ কৰাটোৱেই উদ্দেশ্য হ'ব নোৱাৰে, শিকি ল'ব লাগে কথাটো, সেইকাৰণে দিছোঁ দেই। তোমালোকে ভালকৈ মন দি শুনিবা বা ভিডিঅ'টো চাবা। এতিয়া কি কৈছে, তোমাৰ 102 নম্বৰ পেজ দেই। আমাৰ মনোৰম প্ৰকৃতিৰ বুকুলৈ কেতিয়াবা অনাকাংক্ষিত দুৰ্যোগ নামি আহে। অনাকাংক্ষিত মানে কি, আমি নভবা নিচিন্তাকৈ। এই প্ৰাকৃতিক দুৰ্যোগবোৰ হ'ল বানপানী, ভূমিকম্প, ধুমুহা, ঘূৰ্ণীবতাহ, বনজুই ইত্যাদি ধেৰ ধৰণৰ আছে। এনে দুৰ্যোগবোৰবিলাকৰ ফলত মানুহৰ লগতে পোহনীয়া জীৱ জন্তু এইবিলাক বিপন্ন হয়, ধ্বংস হয়, সা সম্পত্তি নষ্ট হয়, এনেকুৱা ঘৰ দুৱাৰ ৰাস্তা পদূলি বিস্তৰ ক্ষতি হয়। সেইবিলাকৰ কাৰণে আমি যে সজাগ হ'ব লাগে, এনেকুৱা এটা দুৰ্যোগ আহিলে আমি কেনেকৈ তাৰ পৰা উপশম পাব পাৰিম, সেই সজাগতাৰ সৃষ্টিৰ কাৰণে তোমালোকক পাঠটো দিছে। এতিয়া মূল পাঠলৈ আহিছোঁ। প্ৰাকৃতিক দুৰ্যোগবোৰৰ ভিতৰত প্ৰধান আমি পাওঁ যে ভূমিকম্প। আমি ভয় লগা এটা ভয়ানক প্ৰাকৃতিক দুৰ্যোগ, যিয়ে নিমিষতে হাজাৰজনৰ প্ৰাণ কাঢ়ি ল'ব পাৰে। চহৰ একোখন নষ্ট কৰি পেলাব, ঘৰ দুৱাৰটো ভাঙি চুৰ মাৰি কৰিব পাৰে। আৰু কি হয়, জীৱ জন্তু, প্ৰকৃতি, প্ৰাণী সকলোৰে ক্ষতি সাধন হয়। তেনেকুৱা এটা দুৰ্যোগ আমাৰ ভাৰতবৰ্ষতো আহিছিলে। পৃথিৱীৰ বিভিন্ন ঠাইত আহি থাকে তেনেকুৱা এটা দুৰ্যোগ, কিন্তু ভাৰতবৰ্ষত আহিছিলে এইটো মন কৰিবলগীয়া 2001 চনত 26 জানুৱাৰীত। সেইদিনাখন ক'ত হৈছিলে, ভুজ ক'ত, গুজৰাটৰ ভুজ নামৰ অঞ্চলটোত এনেকুৱা ধৰণৰ এটা ডাঙৰ ভূমিকম্প হ'ল যে গোটেই অট্টালিকা বোলে ভাগি ছিগি চুৰমাৰ হ'ল, বহুত মানুহৰ মৃত্যু হ'ল। এইটো এটা ডাঙৰ ভূমিকম্প বুলি চিহ্নিত হ'ল। তেনেকুৱা এটা ভূমিকম্প অসমতো আহিছিল। কেতিয়া আহিছিল? 1897 চনত প্ৰলয়ংকাৰী ভূমিকম্প এটাই ধ্বংসলীলা কৰিলে। প্ৰলয়ংকাৰী মানে কি, প্ৰলয় সৃষ্টি কৰা, বৰ ভয়ানক। তাৰমানে এনেকুৱা এটা অসমত আহিছিলে। কি হৈছিলে তেতিয়া? এই ভূমিকম্পৰ উৎপত্তি স্থলটো আছিল খাচিয়া বা জয়ন্তীয়া পাহাৰ, তাৰমানে মেঘালয়ৰ কথা কৈছে। বৰ্তমান কামৰূপ জিলাৰ বনভোজৰ অন্যতম আকৰ্ষণ হ'ল চানডুবি বুলি কওঁ, তাৰমানে তাত পিকনিকৰ কাৰণে মানুহ যায়। সেই চানডুবি হেনো যিখন বিল, সেই বিলখন হেনো এসময়ত পাহাৰহে আছিল। তাৰমানে পাহাৰটো পেলাই ভাগি ছিগি পেলাই কি হৈছিলে, ভূমিকম্পৰ ফলত সেইখন এখন বিল হৈ গ'ল। চিন্তা কৰাচোন কেনেকুৱা ভয়ানক ধৰণৰ হ'ব। 1950 চনৰ ভূমিকম্পই, তেনেকুৱা এটা ভূমিকম্প অসমত বৰ ভয়ানক হৈছিলে দেই। গছ গছনি ভৰপূৰ অৰুণাচল পাহাৰৰ বিশাল অংশ এটা খহাই লৈ আহিলে। লুইত মানে ব্ৰহ্মপুত্ৰত মানে পাহাৰৰ শিল বালি এইবিলাক খহি আহেতো, মাটি চাটি খহি আহে, গোটেই অংশ একোটা খহি পেলাই যেতিয়া নদী এখনলৈ বৈ আহিব, কি হ'ব? বাম হৈ যাব, নদীখন বাম হৈ যাব। বানপানী তেতিয়া কি হ'ব? ব্ৰহ্মপুত্ৰ বা বৰলুইতখন যেতিয়া বাম হৈ গ'ল, তেতিয়া কি হ'ল, প্ৰলয়ংকাৰী বানপানীৰ সৃষ্টি হ'বলৈ ল'লে। নদীৰ গতিপথবোৰ সলনি হৈ গ'ল। গতিকে এইবোৰ উল্লেখযোগ্য একোটা ঘটনা তোমালোকক দাঙি ধৰিছে, ভূমিকম্প কেনেকুৱা ভয়ানক হ'ব পাৰে। এইটো এটা প্ৰাকৃতিক দুৰ্যোগ। কিন্তু ডাঙৰ কথা কি জানানে? এই প্ৰাকৃতিক দুৰ্যোগটোৰ আগজাননী, আগতীয়াকৈ জাননী দিব পৰা এতিয়ালৈকে বিজ্ঞানে পৰা নাই। তাৰমানে বিজ্ঞানে এনেকুৱা ধৰণৰ যন্ত্ৰ আৱিষ্কাৰ কৰি উলিয়াব পৰা নাই, যাৰ যোগেদি কৈ দিব পাৰে যে কাইলৈ কিন্তু বৰ ডাঙৰ ভূমিকম্প হ'ব দেই। এনেকুৱা ধৰণে জাননী দিব নোৱাৰে। যদি দিব পাৰিলেহেঁতেন কি হ'লহেঁতেন, যে আপোনালোক সাৱধান হৈ থাকক, অহা কালিলৈ বৰ ডাঙৰ ভূমিকম্প বা ইমান তাৰিখে আহিব, কৈ দিলেহেঁতেন। তেতিয়া মানুহবোৰ সষ্টম হৈ থাকিল, ধন জন ক্ষতি কম হ'লহেঁতেন। কিন্তু সেইটো নহয়, সেইটো বিজ্ঞানে তেনেকুৱা ধৰণৰ এতিয়ালৈকে যন্ত্ৰ আৱিষ্কাৰ কৰিব পৰা নাই দেই। কিন্তু এটা কথা বিজ্ঞানীসকলে চিহ্নিত কৰিছে, সেইটো কি জানানে? ভূমিকম্প প্ৰৱণ অঞ্চল, ভূমিকম্প ক'ত হ'ব পাৰে, সেই ঠাইবিলাক জেগাটো চিহ্নিত কৰিব পাৰিছে। এতিয়া ছাত্ৰ ছাত্ৰীসকল, তোমালোক একদম সহজভাৱে মই কৈ দিছোঁ, আগলৈ তোমালোক ডাঙৰ হ'লে পাবা বাৰু সেইবিলাক। এতিয়া পৃথিৱীৰ ভূগৰ্ভৰ ভিতৰত প্লেট ছিষ্টেমৰ কিছুমান থাকে, সেইবোৰ চলা ফুৰা কৰি থাকে। ধৰা পিছলৈ পাবা, এইটো মই ইমান বুজাই এতিয়া এনেকৈ ক'ব নোৱাৰিম। সেই চলা ফুৰা কৰিলে ঘঁহনি হৈ পেলাই এনেকৈ ভূমিকম্প হয়। বাৰু যি কি নহওক, এতিয়া চিহ্নিত যে কৰিছে বুলি কৈছোঁ জেগা কিছুমান,
সেই তেনেকুৱা ধৰণৰ আমাৰ উত্তৰ পূৰ্বাঞ্চলো তাৰ ভিতৰত আছে, সেইটোকে ক'লোঁ। তাৰপিছতে এতিয়া হ'ল ভূমিকম্পৰ সময়ত আমি কেনেকুৱা ধৰণে সাৱধান হ'ব লাগে, মানে সাৱধানতা কেনেকুৱা ল'ব লাগে। সেইটো ইয়াত তোমালোকক কৈছে যে দুৰ্যোগ ব্যৱস্থাপনা বিভাগে, এইটো ভাৰত চৰকাৰৰ এটা বিভাগ, যে দুৰ্যোগ যেতিয়া হ'ব, প্ৰাকৃতিক দুৰ্যোগেই হওক বা যেনেকুৱাই নহওক, তেতিয়া আমি কেনেকুৱা সাৱধান হ'ব লাগিব, সেইখিনি কথা জনায়। কেনেকৈ জনায়? দূৰদৰ্শনৰ যোগেদি, মানে টিভিত এডভাৰটাইজিং কৰে, মানে বিজ্ঞাপন দিয়ে, ছপা মাধ্যম মানে পেপাৰ পত্ৰ এইবিলাকত দিয়ে, আৰু তেনেকৈ মানুহক সজাগ কৰে যে আপোনালোকে এইটো নকৰিব। যেনেকৈ ধৰক নৈ কাষৰীয়া মানুহক ক'ব পাৰে যে বানপানী হ'ব দেই, অমুকে পানী মেলি দিছে, বা অমুক বান্ধৰ পানী মেলি দিছে, এনেকুৱা হয়। বা এনেকুৱা হ'ব পাৰে ধৰা বোলে ঘূৰ্ণী বতাহ আহিব পাৰে, সাগৰলৈ যোৱাটো নিষিদ্ধ, এনেকুৱা ধৰণৰ দেই, এইবিলাক পাবা তোমালোকে। ঠিক আছে। এতিয়া কি কৈছে? ভূমিকম্পৰ সময়ত মুকলি ঠাইলৈ ওলাই আহিব লাগে। মুকলি ঠাইলৈ ওলাই আহিব লাগে, 1 নম্বৰ কথা। তাৰপিছত কি হৈছে? পকী ঘৰ বা বহুমহলীয়া অট্টালিকাত যদি থাকে, তেতিয়া কি কৰিব লাগিব? বিচনা বা মেজৰ তলত আশ্ৰয় ল'ব লাগে। যদি ভূমিকম্প আহি যায়, বিচনাৰ তলত সোমাব লাগে, মেজ ডাঙৰ ষ্ট্ৰং মেজ এনেকুৱাবিলাক সোমাব লাগে। তাৰপৰা কি কৈছে? বহুমহলীয়া অট্টালিকাত থকা লোকসকলে কোঠাৰ চুকৰ স্তম্ভ, তাৰমানে কোঠাৰ চুকৰ মানে একোটা ডাঙৰ খুঁটা থাকেতো, সেই কাষত আশ্ৰয় ল'ব লাগে। তাৰপিছত কি কৈছে? ভূমিকম্পৰ সময়ত লিফ্ট ব্যৱহাৰ কৰিব নালাগে। লিফ্ট মানে কি জানানে? এই বিদ্যুৎ চালিত এটা যন্ত্ৰ হয়, তাত উঠা নমা কৰিব পাৰি। তোমালোকে ডাঙৰ ডাঙৰ অট্টালিকাত গ'লে দেখিবা বা গৈছাও যে তলৰ মহলৰ পৰা ওপৰ মহললৈ খোজকাঢ়ি নাযায়, ষ্টেপৰ ওপৰত খোজকাঢ়ি নাযায়। সুবিধা এটা হয় যে তাত উঠি দিলে তুমি তাত হেৰিত পাই যাবাগৈ, তেনেকুৱা কথা। লিফ্ট বুলি কয় দেই। সেইবোৰত উঠা নমা কৰিব নালাগে। কেলৈ? তাৰমানে ভূমিকম্প হ'লে কেনেবাকৈ লাগি ধৰিব পাৰে, ফচি যাব পাৰে, সেইকাৰণে। গতিকে এনেকুৱা ধৰণৰ সাৱধানতা ল'ব লাগে। ডাঙৰ গছৰ তলত ৰ'ব নালাগে, আশ্ৰয় ল'ব নালাগে। জোকাৰণি যেতিয়ালৈকে নকমে ভূমিকম্পৰ, তেতিয়ালৈকে একে ঠাইতে থাকিব লাগে, ওলাই গুচি আহিব নালাগে তাৰমানে। গতিকে এনেকুৱা ধৰণৰ কৰিলে কি হ'ব? মানুহৰ ক্ষয় ক্ষতিবিলাক বহুত কমি যাব। ভূমিকম্পৰ দৰে আন প্ৰাকৃতিক দুৰ্যোগ আৰু আছে। তোমালোকে নিশ্চয় চুনামিৰ কথা শুনিছা। আমাৰ যেনেকৈ ধৰা সাগৰৰ তলিতো ডাঙৰ ভূমিকম্প হ'ব পাৰে, বা আগ্নেয়গিৰণ হ'ব পাৰে। তেতিয়া কি হ'ব? পানীবোৰ খুব জোকাৰ খাব, সাগৰৰ পানীবিলাক। তেতিয়া কি হ'ব? চুনামিৰ সৃষ্টি হ'ব। তেতিয়াহ'লে চুনামি মানে কি? যে সাগৰৰ তলিত বা সাগৰৰ ভিতৰত, সমুদ্ৰ গহ্বৰত যেতিয়া ভূমিকম্প হয় বা আগ্নেয়গিৰণ হয়, তাৰ ফলত যে যিটো হয়, সেইটোকে চুনামি বুলি কয়। বুজিছা? চুনামিৰ ফলত আকৌ ডাঙৰ ডাঙৰ মানে অভাৱনীয় অৱস্থাৰ সৃষ্টি হ'ব পাৰে। সাগৰৰ ঢৌৱে গোটেইখন প্লাবিত কৰিব পাৰে। ডাঙৰ ডাঙৰ চহৰলৈ পানী সোমাই যাব পাৰে। ঘৰ দুৱাৰ অট্টালিকা ভাঙি চুৰমাৰ কৰিব, মানুহ নষ্ট কৰিব পাৰে। তেনেকুৱা এটা সাংঘাতিক চুনামি কেতিয়া হৈছিল জানানে? 2004 চনৰ 26 ডিচেম্বৰত। এইটো এটা উল্লেখনীয় দিন দেই, মনত ৰাখিবা। কিন্তু প্ৰশ্ন আহিব পাৰে। মহাপ্ৰলয়ৰ সৃষ্টি হৈছিলে এনেকুৱা এটা চুনামি। ভাৰত মহাসাগৰত হৈছিলে সেইটো চুনামি। কি কৈছিলে? ইণ্ডোনেছিয়া, শ্ৰীলংকা, তাৰপৰা ধৰা ভাৰত, তাৰপৰা জাপান, এই গোটেই একোটা বৃহত্তৰ অঞ্চলত লাখ লাখ মানুহক মানে সমস্যাৰ সৃষ্টি কৰিছিলে। ঘৰ দুৱাৰ ভাঙিছিলে, জীৱন ধ্বংস কৰিছিলে। গতিকে এইটো এটা ডাঙৰ কথা। চুনামিৰ গতিবেগ অতি তীব্ৰ হয়। তাৰমানে সাগৰৰ ঢৌবিলাক ওপৰলৈ উঠিব পাৰে, বহুত মাইল দূৰলৈ গুচি আহিব পাৰে পানী। গতিকে এইবিলাক অভাৱনীয় প্ৰাকৃতিক দুৰ্যোগ। এই দুৰ্যোগবিলাকে বহুত আহুকালৰ সৃষ্টি কৰে, ধন জন ক্ষতি কৰে। গতিকে আমি সাৱধান হ'ব লাগিব। ঠিক আছে? তোমালোকে এই পাঠটো কেনেকুৱা পালা? আলোচনাটো যদি নাই বুজা, তেতিয়াহ'লে সুধিবা, কমেণ্টো কৰিবা কিন্তু দেই। আৰু পাঠভিত্তিক ক্ৰিয়াৰ প্ৰশ্নোত্তৰখিনি কিন্তু পিছৰ মানে ভিডিঅ'টো মই দিম তো। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, বাই বাই, চি ইউ। ভালকৈ পঢ়িবা।